নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই কক্ষালৈ তোমালোকক স্বাগতম মই তোমালোকৰ ৰীনা ফুকন বাইদেউ আহাচোন আজি আমি দশম শ্ৰেণীৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ অৰ্থনীতি এটি পাঠৰ বিষয়ে আলোচনা কৰিম পাঠটি হৈছে 1 আৰু পাঠটিৰ নাম হৈছে মুদ্ৰা আৰু বেংক ব্যৱস্থা আজি আমি পাঠটিৰ 1 নম্বৰ অংশ আলোচনা কৰিম আহাচোন চাওঁ পাঠটিত আলোচ্য বিষয় কি আছে আজি আমাৰ পাঠটিৰ আলোচ্য বিষয় হৈছে বিনিময় প্ৰথা কি অৰ্থাৎ বিনিময় প্ৰথা কাক বোলে হয়নে আৰু বিনিময় প্ৰথাৰ অসুবিধাসমূহ দ্বিতীয় আলোচ্য বিষয় হৈছে মুদ্ৰাৰ ক্ৰমবিকাশ অৰ্থাৎ আমি আজি যিটো মুদ্ৰাৰ পৰ্যায় পাইছো হি কেনে ধৰণে পাইছো তাৰ বিষয়ে আলোচনা কৰিম তাৰ পিছৰ পৰ্যায় হৈছে মুদ্ৰাৰ বৈশিষ্ট্য কাৰ্যাৱলী শ্ৰেণী বিভাজন ভূমিকা আৰু অসুবিধাসমূহ অৰ্থাৎ আমি মুদ্ৰাৰ ধাৰণা কেনেকৈ ললো মুদ্ৰা কি কাৰণত বৈশিষ্ট্য হ'ব পাৰে বা মুদ্ৰাৰ কাৰ্যাৱলী কি শ্ৰেণী বিভাজন আদিৰ বিষয়ে পঢ়িবলৈ পাম আহাচোন তাৰ পাছৰ আলোচ্য বিষয় কি চাওঁ তাৰ পাছৰ আলোচ্য বিষয় হৈছে বেংক ইয়াৰ ধাৰণা উৎপত্তি শ্ৰেণী বিভাজন অৰ্থাৎ আমি মুদ্ৰা ব্যৱহাৰ কৰাৰ লগে লগে আমাৰ বেংকৰো সৃষ্টি হৈছে হয়নে নহয় এতিয়া হে বেংকসমূহ আমি কেনেকৈ ধাৰণা কৰিলো বা বেংক যে বনাব লাগে বেংক যে হ'ব লাগে কেনেকৈ আমি তাৰ সুবিধাটো চিন্তা কৰিলো সেই কথাখিনিকে আমি পাঠটোত আলোচনা কৰিম আৰু শেষৰ আলোচ্য বিষয় হৈছে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ অৰ্থাৎ এই প্ৰতিষ্ঠানসমূহ আমি বেংকৰ ভিতৰত আমি ধৰিব নোৱাৰো আমি কি ক'ব লাগিব আমি ক'ব লাগিব যে হি বেংকৰ পৰা আতৰি বা বেংকৰ দৰে কিন্তু বেংক নহয় বেংকৰ দৰে অন্যান্য বিত্তীয় প্ৰতিষ্ঠান আহাচোন আমি চাওঁ এই পাঠটোৰ বিষয়ে আলোচনা কৰিব যাওঁতে আমি কি বিষয় পালো আৰু এই বিষয়সমূহৰ লগত আমি সংগতি ৰাখি আনা লেপ্পাই আমাক কি কৈ থৈ গৈছে তাৰ বিষয়ে আলোচনা কৰোঁ এতিয়া আনা লেপ্পাই কি কৰি থৈ গৈছে জানানে বৰ ধুনীয়া এটা উক্তি দি থৈ গৈছে উক্তিটো কি কৈছে চাওঁ আহাচোন উক্তিটোত কৈছে every time you spend money you are casting a vote for the kind of world you want অৰ্থাৎ আনা লেপ্পাই কৈ গৈছে তুমি যদি মানে আমি যদি প্ৰত্যেক দিনাই মুদ্ৰা ব্যয় কৰো অৰ্থাৎ আমি যদি মুদ্ৰা খৰচ কৰিলে কি হ'ব কৈছে তুমি যেনে ধৰণৰ এখন পৃথিৱী বিচৰা সেই পৃথিৱীখন গঢ় দিয়াত আমি ভোটদান কৰাৰ নিচিনা সমানেই বুলি কৈছে চোৱাচোন কিমান ধুনীয়া এটা উক্তি দি থৈ গৈছে হয়নে নহয় এই উক্তিৰ পৰা আমি জানিব লাগিব যে আমি মুদ্ৰা ব্যয় কৰাটো কিমান প্ৰয়োজনীয় হয়নে এতিয়া চাওঁ আহা আজি মুদ্ৰা পৰ্যায়টো ব্যৱহাৰ কৰাৰ সময়ত আমি অতীতৰ পৰা কেনে ধৰণৰ আমি ব্যৱস্থা পাই আহিছো সেই ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিব যাওঁতে আমি প্ৰথমে কি আলোচনা কৰিম আমি প্ৰথমে আলোচনা কৰিম বিনিময় প্ৰথা কি অৰ্থাৎ বিনিময় আগতে কি হে জানিব লাগিব বিনিময় মানে হৈছে আমাৰ আদান প্ৰদান দিয়া বা লোৱা তুমি কাৰোবাক কিবা এটা দিলা আৰু তাৰ বিনিময়ত তুমি কিবা এটা ললা আৰু সেই দিয়া আৰু লোৱাৰ যি প্ৰক্ৰিয়া তাকে আমি কি কওঁ বিনিময় কওঁ এতিয়া সেই বিনিময়টো অৰ্থনৈতিক কেনেকৈ হয় জানা অৰ্থনৈতিক হয় পণ্যৰ বিপৰীতে পণ্যৰ দ্ৰব্যৰ বিপৰীতে দ্ৰব্যৰ কেনেকৈ পৰোক্ষ নহয় প্ৰত্যক্ষভাৱে অৰ্থাৎ প্ৰত্যক্ষভাৱে পণ্যৰ বিপৰীতে পণ্য আমি কি কৰো দ্ৰব্যৰ বিপৰীতে দ্ৰব্য আমি কি কৰো ব্যয় কৰো দেখিলানে পণ্যৰ বিপৰীতে পণ্যৰ প্ৰত্যক্ষ বিনিয়োগে হৈছে আমাৰ বিনিময় প্ৰথা হয় নাই এতিয়া আহা দ্বিতীয় পইণ্টটো চাওঁ ব্যক্তিসকল আত্মনিৰ্ভৰশীল নহয় অৰ্থাৎ আমি নিজে সকলোবোৰ বস্তু কি কৰিব নোৱাৰো উৎপাদন কৰিব নোৱাৰো তুমি জানো সকলো বস্তু কাম কৰিব পাৰা নোৱাৰো নহয় হয় নাই আমি লোকৰ ওপৰত নিৰ্ভৰশীল হ'বই লগা হয় আৰু সেইবাবে বিনিময় ব্যৱস্থাৰ ব্যৱহাৰ হৈছে গৈছে সকলো
প্ৰয়োজনীয় সামগ্ৰী আৰু সেৱাই উৎপাদন কৰিব নোৱাৰে আমি আত্মনিৰ্ভৰশীল নহয় সেইবাবে আমি কি কৈছে সকলোবোৰ বস্তু উৎপাদন কৰিব নোৱাৰোৱাৰ কাৰণে আমি লোকৰ ওপৰত কি কৰিব লগা আছে নিৰ্ভৰ কৰিব লগা হৈছে এতিয়া কি কৈছে চোৱা এতিয়া কৈছে স্বাৱলম্বিতাৰ অভাৱত পৰস্পৰ নিৰ্ভৰশীলতাৰ সৃষ্টি হয় অৰ্থাৎ আমি স্বাৱলম্বী হ'ব পৰা নাই কাৰণে আনৰ ওপৰত নিৰ্ভৰ কৰিছো হয়নে তাৰ পিছত কি কৈছে আত্মনিৰ্ভৰতাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিনিময়ৰ জন্ম দিয়ে অৰ্থাৎ এখন ঠাইৰে পৰা আন এখন ঠাইলৈ যেতিয়া পণ্য বিনিময় হ'ব বস্তু বিনিময় হ'ব তেতিয়া কি হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিনিময় প্ৰথা গুচি যাবগৈ এতিয়া তোমালোকৰ চোৱাচোন ছবিত আমাৰ কিহৰ বিষয় দিছে ছবিত আমাৰ জোনবিল মেলাৰ বিষয়ে কৈছে এই জোনবিল মেলা মৰিগাঁৱত বৰ্তমানো হৈ আছে কিন্তু তোমালোকে গৈ চাবাচোন কেতিয়াবা বৰ ভাল লাগে এই মেলা কিন্তু বৰ্তমান সমন্বয়স্থলী হিচাপে ব্যৱহাৰ কৰা হয় কাৰ ভৈয়ামৰ আৰু পাহাৰীয়া লোকসকলৰ এই মেলাত পাহাৰীয়া লোকসকলে ভৈয়ামলৈ আহি কি কৰে জানানে বস্তুৰ বিনিময় কৰে আৰু স্থানীয় বস্তু বিনিময় কৰে আৰু সেইবাবে আমি ইয়াক বিনিময় পথাৰ এটা উদাহৰণ হিচাপে ৰাখিব পাৰোঁ কি হিচাপে উদাহৰণ হিচাপে ৰাখিব পাৰোঁ এতিয়া আহাচোন চাওঁ এই বিনিময় প্ৰথা যে অতীজৰ পৰা হয়নে অতীজৰ পৰা চলিয়ে আহিছে কিন্তু বৰ্তমান আমি দেখিছোনে আমি নাই দেখা নেদেখাৰ কাৰণ আমি ইয়াত আলোচনা কৰিম আমি চাওঁ আহা কি কাৰণত বিনিময় প্ৰথা বিলুপ্ত হৈছে বিনিময় প্ৰথাৰ অসুবিধাসমূহ বিনিময় প্ৰথাৰ অসুবিধাসমূহ প্ৰথম অসুবিধা কি কৈছে চোৱা সভ্যতাৰ আৰম্ভণিতে বিনিময় ব্যৱস্থাৰ কোনো গুৰুত্বৰ সমস্যা নাছিল ইমান ডাঙৰ সমস্যা নাছিল কৈছে তাৰ কাৰণ কি কৈছে জনসংখ্যা সীমিত আছিল কম মানুহ আছিলে তাৰ পিছত মানুহৰ প্ৰয়োজনসমূহ সীমিত আছিল যিমানখিনি লাগে কম পৰিমাণৰ ব্যৱহাৰ হৈছিল হয় নাই তাৰ বাবে উৎপাদিত সামগ্ৰীৰ সংখ্যাও কি আছিল কম আছিল সেইবাবে কম পৰিমাণৰ কি হৈছিল দ্ৰব্য সামগ্ৰী উৎপাদন কৰিছিল আৰু কি কৈছে বজাৰৰ আকাৰো সৰু আছিল কম সামগ্ৰী উৎপাদন কৰিছে কম বজাৰ আছিলে তেতিয়াহলে সমস্যা ক'ত হ'ল আমি আলোচনা কৰিম কিন্তু সময় অহাৰ লগে লগে বিনিময় ব্যৱস্থাত গুৰুত্বৰ সমস্যাৰ সৃষ্টি হ'ল কিয় গুৰুত্বৰ সমস্যা হ'ল আমি সেই বিষয়ে এতিয়া আলোচনা কৰিম প্ৰথম সমস্যা হৈছে সংগতিবিহীন অভাৱ মানে সংগতি মানে মিল অৰ্থাৎ মিল বিহীন মানে নথকা অৰ্থাৎ মিল নথকাৰ অভাৱ তোমাৰ আৰু মোৰ মাজত কি তোমাৰ অভাৱৰ মিল নাই নথকাৰ কাৰণে বিনিময় হোৱা নাই হয় নাই এতিয়া আমি উদাহৰণ হিচাপে চাওঁচোন কি কৈছে আমাক উদাহৰণত ক আৰু খৰ মাজত বিনিময় ঘটে কাৰণ দুইজনৰ মাজত অভাৱৰ সংগতি বা মিল আছে এই মিল দুই ধৰণে প্ৰকাশ পায় কেনেকৈ দুই ধৰণে প্ৰকাশ পাইছে প্ৰথম কয়ে ধান উৎপাদন কৰিছে আৰু কক কি প্ৰয়োজন হৈছে কুঁহিয়াৰ প্ৰয়োজন হৈছে আমি ধৰিলো দুজন ব্যক্তি আছে ক আছে আৰু খ আছে কয়ে কি কৰিছে ধান আৰু খয়ে কি কৰিছে কুঁহিয়াৰ হয়নে এতিয়া এই কৰ ধান আৰু খৰ কুঁহিয়াৰ মাজত বিনিময় হয় নহয় আমি সেইটো চাওঁ কি কৈছে কয়ে ধান আৰু খয়ে কুঁহিয়াৰ উৎপাদন কৰিছিলে আমি পাইছো না কুঁহিয়াৰ উৎপাদন কৰিছিলে হয় নাই এতিয়া কৈছে যে খৰ ধানৰ প্ৰয়োজন হৈছে আৰু কৰ কুঁহিয়াৰ প্ৰয়োজন হৈছে গতিকে দুইজনৰ সংগতিৰ অভাৱৰ সংগতি আছে মিল আছে সেইকাৰণে দুইজনৰ মাজত বিনিময় হৈছে হয়নে এতিয়া চোৱা ধৰি লোৱা হওক খৰ ধানৰ প্ৰয়োজন হোৱা নাই খক ধান নালাগে খক বেলেগ বস্তুৰ প্ৰয়োজন হৈছে কি প্ৰয়োজন হৈছে মাছৰহে প্ৰয়োজন হৈছে তেতিয়াহলে কৰ আৰু খৰ মাজত বিনিময় হ'বনে কেতিয়াও নহয় ইয়াৰ অভাৱৰ মিল হোৱা নাই কাৰণে বিনিময় হ'ব নোৱাৰে এইটো এটা ডাঙৰ সমস্যা হয়নে তাৰ পিছৰ সমস্যাটো চাওঁ আহা তাৰ পিছত কৈছে হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ উমৈহতীয়া মানে আমি বহুত ধৰণে হিচাপ ৰাখিবলগীয়া হয় আমি উমৈহতীয়া মানে আমি বহুত ধৰণে হিচাপ ৰাখিবলগীয়া হয় কেনেকৈ ৰাখিবলগীয়া হয় চাওঁ আহা প্ৰথম হৈছে এটা আপেলত 3টা মধুৰি আমি এটা আপেল দিম 3টা মধুৰি ল'ম সমানে হৈছে নে ভাগ কেতিয়াও নাই হোৱা দ্বিতীয়টো কি কৈছে
বজাৰত বিনিময় হ'বলগীয়া অন্যান্য সামগ্ৰীৰ বাবে গ্ৰাহকে বিনিময়ৰ অগণন হাৰত মনত ৰাখিব লাগে অৰ্থাৎ এখন বজাৰত অকল এটা বস্তুৱে নাথাকে বহুত বস্তু থাকিব আমি সেই বস্তুখিনি একেলগে মনত ৰাখিবৰ কাৰণে বহুত সমস্যাৰ সৃষ্টি হ'ব আমি পাৰিম জানো হয়নে আমি ইমান ডাঙৰ এখন লিষ্ট মনত ৰাখিব নোৱাৰো বাবে আমি কি কৰিব লাগিব আমি এই বিনিময় পথাৰ কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব এতিয়া চাওঁ আহচোন তাৰ পাছত কি কৈছে যে মুদ্ৰাৰ ব্যৱস্থাত মুদ্ৰা হ'ল উমৈহতীয়া একক মুদ্ৰাত কিন্তু আমি মুদ্ৰাক উমৈহতীয়া একক হিচাপে ব্যৱহাৰ কৰিব পৰাৰ কাৰণে বিনিময় পথাৰ বিলুপ্ত হৈছে বজাৰত থকা প্ৰতিটো সামগ্ৰীৰ মূল্য মুদ্ৰাৰ দ্বাৰা প্ৰকাশ কৰা হয় অৰ্থাৎ আমি যদি বজাৰলৈ যাওঁ আমি প্ৰত্যেকটো বস্তুৰ বিনিময়ত আমি কি দিম এটা মুদ্ৰা দিম হয়নে তুমি পইচা নিদিয়াকৈ বস্তু ল'ব পাৰিবা নেকি আমি কেতিয়াও নোৱাৰো হয় নাই আমি নোৱাৰাৰ কাৰণে আমি কি কৈছে আমি বজাৰত বস্তু কিনিব যাওঁতে উমৈহতীয়া একক হিচাপে পইচাৰ ব্যৱহাৰ কৰিব পাৰো সেইবাবেহে কি হৈছিল বিনিময় পথাৰ বিলুপ হৈছিল তাৰ পিছত তৃতীয়টো কাৰণ কি চোৱা অবিভাজিত বা বিভাজনীয়তাৰ অভাৱ কিনো আমি চাওঁ আহা চাউলৰ বিপৰীতে হাতীৰ বিনিময় হয়নে এটা 1 কেজি চাউল আৰু এটা হাতী দুইটাৰ মাজত বিনিময় হ'ব পাৰেনে নোৱাৰে হয়নে কিয় নোৱাৰে চাউলৰ মূল্য কম হাতীটোৰ মূল্য বেছি কিন্তু হাতীটো বিভাজিত নহয় কৈছে চাউলটো বেছি দামৰ নহয় কম দাম কিন্তু হাতীটো বহুত দাম গৈছে এতিয়া সেই কম আৰু বেছি দামৰ বা দৰৰ ভিতৰত বা মূল্যৰ ভিতৰত আমি পাৰিমনে কৰিব নোৱাৰো এজনে লাভ পাব এজনৰ কি হ'ব লোকচান হ'ব হয়নে তাৰ পাছৰ পৰ্যায়ত চোৱা মুদ্ৰা কিন্তু বিভাজনীয় কিন্তু মুদ্ৰাটো আমি ভাগ কৰিব পাৰো আমি 1 টকাৰ পৰা বা আমি 1 পইচাৰ পৰা 1 কোটি লগে আমি সৰু সৰু ভাগ কৰিব পাৰো মুদ্ৰাত আৰু সেই কাৰণে কৈছে যে মুদ্ৰা বিভাজনীয় মুদ্ৰাৰ অৰ্থনীতিয়ে এই অবিভাজ্যতাৰ সমস্যা দূৰ কৰে মুদ্ৰাই কিন্তু এই অৰ্থনীতিৰ আমি যে ভাগ কৰিব নোৱাৰি যিটো সমস্যা সেই সমস্যাটো কিন্তু দূৰ কৰিছে আহাচোন তাৰ পাছৰ সমস্যাটো কি চাওঁ তাৰ পাছৰ হৈছে মূল্য ভঁৰালৰ অভাৱ অৰ্থাৎ আমি যেতিয়া কোনো এটা দ্ৰব্যক মূল্য হিচাপে লওঁ আমি এটা সাঁচি ৰাখিব পৰা হ'ব লাগে অৰ্থাৎ আমি জমা কৰিব পৰা হ'ব লাগে হয়নে নহয় এটা ইয়াত কি কৈছে চাওঁ আহাচোন বিনিময় পথাৰ কিহৰ বিনিময় পথাৰ লেনদেনৰ জৰিয়তে সামগ্ৰীৰ সোনকালে নষ্ট হৈ যায় অৰ্থাৎ যেতিয়া তুমি বস্তু এটা লেনদেন কৰিবা সেইখিনি সাঁচি ৰাখিব পৰা থাকিব লাগিব হয় নাই কিন্তু আমি সাঁচি ৰাখিব নোৱাৰো কিয় কাৰণ মুদ্ৰাসমূহ আমি সাঁচি ৰাখিব পাৰিলেও আমি দ্ৰব্য সামগ্ৰী সাঁচি ৰাখিব নোৱাৰো কাৰণ হৈছে আমি দ্ৰব্য সামগ্ৰী সোনকালে বেয়া হৈ যায় আমি আলু পিয়াজ বা চাউল দাইল এইবোৰ আমি বেছি সময় ৰাখি থাকিব নোৱাৰো আৰু সেইবাবেহে কি হৈছে বিনিময়ত লোকচানৰ সন্মুখীন হ'ব লগা হৈছে হয় নাই তাৰ পিছত চোৱা যাৰ ফলত বিনিময় ব্যৱস্থাত সঞ্চয় কৰাটো কঠিন হৈ পৰে আমি সেই দ্ৰব্যসমূহ শীততাপ নিয়ন্ত্ৰণৰ কোঠাত আমি সাঁচি ৰাখিব নোৱাৰাৰ কাৰণে সমস্যাৰ সৃষ্টি হৈ গৈছে তাৰ পিছত কি কৈছে সঞ্চয় কেৱল সামগ্ৰীৰ ৰূপতহে কৰিব পাৰি মই ক'লোৱে দেখোন বিনিময় পথাত কি হয় দ্ৰব্যৰ সলনি দ্ৰব্য হয়নে নহয় এতিয়া কৈছে যে দ্ৰব্যৰ সলনি দ্ৰব্য হোৱাৰ কাৰণে সঞ্চয় কেৱল সামগ্ৰীৰ ওপৰতহে আমি ৰাখিব পাৰো গৈছে এতিয়া সামগ্ৰীৰ ওপৰত ৰখাৰ লগে বেছি দিন লাগে ৰাখিব নোৱাৰে তাৰ পাছৰ পৰ্যায়ত কি কৈছে কিন্তু মুদ্ৰা ব্যৱস্থাত সামগ্ৰিক মুদ্ৰাৰ ওপৰত আমি সঞ্চয় কৰিব পাৰো কিন্তু পইচা আমি সাঁচি ৰাখিব পাৰো আমি যিমান দিনলৈ ইচ্ছা সিমান দিনলৈ আমি পইচা জমা ৰাখিব পাৰো সেইবাবেহে কি কৈছে বিনিময় পথাৰ বিলুপ্ত হয় মুদ্ৰা ব্যৱস্থাৰ আৰম্ভণি হৈছে এতিয়া চোৱা আমি এই অসুবিধাখিনি পোৱাৰ পাছত আমাৰ কি হ'ল বিনিময় পথা বিলুপ্ত হ'ল হয় না নহলে আজিও আমি কি দ্ৰব্য সলনি দ্ৰব্য দিব লগা হ'লহেঁতেন হয়নে কিন্তু আমি দ্ৰব্য সলনি দ্ৰব্য নহয় আজিকালি আমি দ্ৰব্য সলনি মুদ্ৰা দিয়াৰ ব্যৱস্থা কৰিছো এতিয়া আহাচোন সেই যে মুদ্ৰা আমি যে মুদ্ৰা ব্যৱহাৰ কৰি আছো সেই মুদ্ৰা অতীজৰ পৰা আজিৰ পৰ্যায়লৈকে কেনেকৈ পাইছেহি তাৰ বিষয়ে আলোচনা কৰিবলৈ হ'লে আমি ইয়াৰ পাছৰ অংশ আলোচনা কৰিম পাছত কি আলোচনা কৰিম মুদ্ৰাৰ ক্ৰমবিকাশৰ সংক্ষিপ্ততা বিৱৰণ এতিয়া কৈছে মুদ্ৰাৰ ক্ৰমবিকাশ কেইটা পৰ্যায়ত হৈছিল 5টা পৰ্যায়ত হৈছিল কেইটা পৰ্যায়ত 5টা পৰ্যায়ত প্ৰথম পৰ্যায়ত আমি পাইছো কি বিনিময় পথা
হয়নে নহয়? আমি অলপ আগতে আলোচনা কৰিলোঁ বিনিময় প্ৰথা মানে কি। আৰু দ্বিতীয়টো হৈছে জন্তুমান। ধাৰণা কৰিব পাৰিছানে? জন্তুমান মানে কি? জন্তুৰ দ্বাৰা বিনিময়। তৃতীয়টো হৈছে অমুদ্ৰিত বা অমুদ্ৰিত ধাতু। তাৰপিছতে হৈছে ধাতু মুদ্ৰা। আৰু শেষৰটো আজিৰ পৰ্যায়ত যিটো আমি পইচা বা নোটৰ ব্যৱহাৰ কৰি আছোঁ, তাৰ পৰ্যায় হৈছে কাগজী মুদ্ৰা। আমি এতিয়া এই মুদ্ৰাৰ ক্ৰমবিকাশসমূহ একাধাৰে আলোচনা কৰিম। এতিয়া আহাচোন চাওঁ, প্ৰথমে বিনিময় প্ৰথা আকৌ এবাৰ আলোচনা কৰোঁ, হয়নে? বিনিময় প্ৰথাৰ কথা কি কৈছে চোৱা, মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায় হৈছে বিনিময় প্ৰথা। আৰু বিনিময় ব্যৱস্থাত মুদ্ৰা ব্যৱহাৰ নহয়। বিনিময় প্ৰথাত কিন্তু মুদ্ৰা ব্যৱহাৰ কৰা হোৱা নাছিলে। পণ্য সলনি পণ্য বা দ্ৰব্য সলনি দ্ৰব্য ব্যৱহাৰ কৰিছিলে। তাৰপিছত আহিলে সামগ্ৰিক বিনিময়ৰ মাধ্যম হিচাপে ধৰা হৈছিল। অলপ আগতে কৈ আহিছোঁ মই যে বিনিময় প্ৰথাত দ্ৰব্যৰ সলনি দ্ৰব্যৰ বিনিময় হৈছিল, সেইবাবে সামগ্ৰিক ইয়াৰ মাধ্যম হিচাপে ধৰা হৈছিল। তাৰপিছতো সংগতিবিহীন অভাৱৰ বাবে প্ৰথাটো বিলুপ্ত হৈ গ'ল। অৰ্থাৎ তোমাৰ আৰু মোৰ অভাৱৰ যেতিয়া মিলন নহ'ল, নিমিলিলে, তেতিয়া বিনিময় প্ৰথা বিলুপ্ত হ'ল। বিলুপ্ত হোৱাৰ পাছতে কি আহিলে চোৱা, জন্তুমান প্ৰথা। জন্তুমান বুলি কওঁতে আমি গম পাইছোঁ কিহৰ? জন্তুৰ লগত বিনিময়। অৰ্থাৎ তোমাক এটা বস্তু দিব, তুমি তাৰ সলনি কি দিব লাগিব? জন্তু দিব লাগিব। এতিয়া চাওঁ আহাচোন, কি জন্তু দিব লাগিব? এতিয়া কি কৈছে চোৱা, জীৱ জন্তুক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল। অৰ্থাৎ দ্ৰব্যৰ সলনি দ্ৰব্য নহয়, দ্ৰব্যৰ সলনি জন্তুক দিছিলে। এতিয়া কোনটো জন্তু লৈছিলে চোৱা, বিশেষকৈ ছাগলীক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিলে। অৰ্থাৎ বস্তু সলনি বস্তু নিদি বস্তু সলনি ছাগলী দিছিলে। তাৰ কি সমস্যা হ'ল চোৱা, এই সমস্যাত দুটা গুৰুতৰ অসুবিধা হ'ল। এটাও নহয়, দুটা। কি কি? প্ৰথমটো কৈছে বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰা প্ৰাণীটোৰ সমজাতীয় নাছিল। সমজাতীয় মানে একেই নাছিল। কোনোবা এটা ডাঙৰ আছিল, কোনোবা এটা সৰু আছিল, কোনোবা ওখ আছিল, কোনোবা চাপৰ আছিল। সেইকাৰণে একে সমান নোহোৱাৰ কাৰণে তেওঁলোকৰ যদিও বস্তু সলনি ছাগলী দিলে হয়, তেওঁলোকৰ কিন্তু কি ৰুচি মিলা নাছিলে। তাৰ পাছত কি দ্বিতীয় সমস্যাটো চাওঁ আহাচোন। দ্বিতীয় সমস্যাটো কৈছে ব্যৱহাৰকাৰী পচন্দ অপচন্দৰ সমস্যা আছিল কৈছে। অৰ্থাৎ যিজনে ব্যৱহাৰ কৰিব, তেওঁ ছাগলীৰ সলনি বস্তুটো ল'ব নে নল'ব, সেই কথাটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁ যদি পচন্দ নাই হোৱা, তোমাৰ ধৰি লোৱা ছাগলীটো পচন্দ হোৱা নাই, তুমি বিনিময় নকৰিব পাৰা। এনেধৰণে কি হ'ল, জন্তুমান বিনিময় প্ৰথাত কিছু সমস্যাৰ সৃষ্টি হ'ল কৈছে। তাৰপিছতে কি আহিলে চোৱা, তাৰপিছত আহিলে অমৌদ্ৰিক ধাতুমান। অৰ্থাৎ অমৌদ্ৰিক মানে সোণ বা ৰূপৰ দৰে মূল্যৱান ধাতুৰ ক্ষেত্ৰত বিনিময় সৃষ্টি হয়। কেনেদৰে? সোণ ৰূপ বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল। অতি মূল্যৱান বস্তু, হয়নে নহয়? সেইকাৰণে কৈছে যে দ্ৰব্য সলনি দ্ৰব্য নকৰি সোণ ৰূপৰ দ্বাৰা আমি বিনিময় কৰিম কৈছিল। যদি সোণ ৰূপৰ দ্বাৰাই আমি বিনিময় কৰিব পাৰোঁ, তেতিয়াহ'লেনো কিয় কাগজী নোটৰ ব্যৱহাৰ হ'ল? তাৰো বহুত সমস্যা হ'ল। সেইবাবেহে আকৌ পুনৰ কাগজী মুদ্ৰাৰ ব্যৱহাৰ হ'ল। এতিয়া চাওঁ আহাচোন কি হ'ল, সোণ আৰু ৰূপৰ নিভাঁজ হয় নে নহয়, তাকে পৰীক্ষা কৰিব লগা হৈছিল। অৰ্থাৎ সোণ আৰু ৰূপ, প্ৰকৃত সোণ আৰু ৰূপ হয় নহয়, তাক আকৌ পৰীক্ষা কৰিহে বিনিময় কৰিব লগা হৈছিল। সেইবাবে সময় বেছি অপচয় হৈছিল কৈছে। তাৰপিছৰ সমস্যাটো কি চোৱা, এঠাইৰ পৰা আন ঠাইলৈ মূল্যৱান ধাতু কঢ়িয়াই নিয়াটো নিৰাপদ বুলি গণ্য কৰা হোৱা নাছিল। অৰ্থাৎ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যেতিয়া এই সোণ ৰূপবোৰ লৈ যাব, তেতিয়া কি হ'ব? নিৰাপদ নহয়। চুৰ ডকাইত হ'ব পাৰে, কোনোবাই আহি কি হয় লুটি লৈ যাব পাৰে, হয়নে নহয়? এই সমস্যাবোৰ হোৱাৰ কাৰণে কি হৈছিল, এই অমৌদ্ৰিক ধাতু মুদ্ৰাৰ প্ৰথাটোৰ বিলুপ্ত হৈছিল। তাৰপিছত কি আহিলে? এতিয়া অমৌদ্ৰিক ধাতু প্ৰথা যেতিয়া নাইকিয়া হৈ গ'ল, তাৰপিছত আহিলে ধাতু মুদ্ৰা। এইবাৰ আহিলে ধাতু মুদ্ৰা। ধাতু মুদ্ৰাত কি হৈছিল চা, অমৌদ্ৰিক ধাতুমান ব্যৱস্থাৰ বিলুপ্তি ঘটাত ধাতু মুদ্ৰাৰ সৃষ্টি হৈ গৈছে। এতিয়া ধাতু মুদ্ৰাত কি হৈছিল, ৰূপ বা সোণ বা ৰূপৰ যোগান সীমাবদ্ধ বা অস্থিতিস্থাপক প্ৰয়োজন হ'লে বৃদ্ধি কৰিব নোৱাৰে। অৰ্থাৎ তুমি সোণ বা ৰূপৰ ক্ষেত্ৰত আমি যিখিনি মুদ্ৰা ধাতু আমি
মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিম সেইবোৰ অস্থিতিস্থাপক মানে আমি বহল কৰিব বা বেছি কৰিব নোৱাৰো সেই সমস্যা আছিল কাৰণ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে বজাৰৰ পৰিসৰ বৃদ্ধি হৈছিল সেই বৃদ্ধি হোৱাৰ কাৰণে কি হৈছিল বিনিময় লেনদেনো বৃদ্ধি কৰিব লগা হৈছিল এটা থাকে তাৰ বিষয়ে আলোচনা কৰিম চোৱা ব্যৱসায় বাণিজ্যত পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে কি হৈছিল এনে ধৰণৰ মুদ্ৰা বৃহৎ পৰিমাণৰ এঠাইৰ পৰা আন ঠাইলৈ কি হৈছিল লৈ যাবলৈ বা কঢ়িয়াই অনাটো অসুবিধাজনক আছিল অৰ্থাৎ যেতিয়া বজাৰৰ সংখ্যা বাঢ়িলে আমিতো কম হৈ থকা নাই জনসংখ্যা বাঢ়িলে মানে অভাৱ বাঢ়িলে মানে দ্ৰব্য সামগ্ৰী বৃদ্ধি হ'ল বজাৰ বৃদ্ধি হ'ল হয়নে নহয় আজি আমি কিমান বজাৰ দেখিছো এতিয়া কৈছে যে সেই বজাৰসমূহ বৃদ্ধি হোৱাৰ লগে লগে আৰু ব্যৱসায় কৰাৰ ক্ষেত্ৰতো এই লেনদেনৰ প্ৰক্ৰিয়াটো বৃদ্ধি হ'ব ধৰিলে আৰু সেই বৃদ্ধি হোৱাৰ বাবে কি হৈছে কৈছে এই ধাতু মুদ্ৰাৰ যিহে অনা নিয়া যিটো প্ৰক্ৰিয়া হি বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল গধুৰ হৈছিল চুৰ ডকাইতৰ ভয় আছিল হয়নে নহয় সেইকাৰণে কি কৈছে এই মুদ্ৰাৰো বিলুপ্ত সাধন হল কৈছে এতিয়া কৈছে কাগজী মুদ্ৰা অৰ্থাৎ আমি যিটো ব্যৱহাৰ কৰি আছো হয়নে এতিয়া চা আমি ব্যৱহাৰ কৰা কাগজী মুদ্ৰাত কি আছে চাওঁ আহাচোন কাগজী মুদ্ৰা হৈছে মুদ্ৰাৰ ক্ৰমবিকাশৰ পঞ্চমটো পৰ্যায় অৰ্থাৎ আমি পঞ্চমটো পৰ্যায়ত আছো বৰ্তমান এতিয়া কাগজী মুদ্ৰা দুটা পৰ্যায়ত বিকশিত হৈছিল এটা কি হৈছিল প্ৰথম অৱস্থাত কাগজী মুদ্ৰা সমমূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰিত কৰিছিল প্ৰথমে তুমি কাগজী মুদ্ৰা দিবা তাৰ হলনি তোমাক কি দিব সোণ আৰু ৰূপ দিব দ্বিতীয় পৰ্যায়ত কি হৈছিল কালক্ৰমত কাগজী মুদ্ৰাক মুদ্ৰা হিচাপে গ্ৰহণ কৰা হল আৰু ৰূপান্তৰকৰণৰ অপ্ৰয়োজনীয় হৈ পৰিল অৰ্থাৎ যেতিয়া সময় বাগৰি আহিলে তেতিয়া কাগজী মুদ্ৰা সোণ আৰু ৰূপলৈ পৰিৱৰ্তন কৰাটো সমস্যাৰ সৃষ্টি হ'ল সমস্যা হোৱাৰ কাৰণে ক'লে যে নহয় আমি কাগজী মুদ্ৰাখনকে প্ৰকৃত মুদ্ৰা হিচাপে আমি ধৰিম আৰু তাৰ দ্বাৰা কি হম কৈছে তাৰ দ্বাৰা আমি গোটেই ব্যৱসায় বাণিজ্য বা অৰ্থনৈতিক দিশটো চালি জাৰি চাম এতিয়া আহাচোন তাৰ পিছত কি হ'ল চাওঁ আহা কি কৈছে এনেদৰে বৰ্তমান কাগজী মুদ্ৰাই এই শ্ৰেণীৰ অন্তৰ্গত হৈছে এনেদৰে কাগজী মুদ্ৰা আজি পৰ্যায়ে পাইছেহি কৈছে মন কৰিবলগীয়া কথাটো যে উন্নত দেশসমূহৰ লগতে উন্নয়নশীল দেশসমূহতো বৰ্তমান চেকৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আকৌ এটা আহিলে চেক এতিয়া চেক মানে কি চেক হৈছে এনে এখন কাগজ যাক আমি মুদ্ৰা বুলি ক'ব নোৱাৰো অৰ্থাৎ তুমি চেক এখন দিলে তাৰ বিনিময়ত তোমাক মুদ্ৰা নিদিবও পাৰে বা মানুহজনে দ্ৰব্যৰ সলনি চেকখন নলবও পাৰে এতিয়া কিয় ল'ব নোৱাৰে কাৰণ সেইখন কেতিয়াও মুদ্ৰা বুলি গণ্য কৰা নহয় কিন্তু বিনিময় মাধ্যম হিচাপে গণ্য কৰা হয় সেইবাবেহে চেক বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰি এটা ইয়াকে কৈছে যে উন্নত আৰু উন্নয়নশীল দেশসমূহে বৰ্তমান চেকৰ ব্যৱহাৰ বহুত বেছি কৰে চেক মুদ্ৰা নহয় কাৰণ ইয়াৰ বিনিময়ত মাধ্যম হিচাপে জনসাধাৰণৰ গ্ৰহণযোগ্যতা নাই যিটো মুদ্ৰাৰ এটা প্ৰধান বৈশিষ্ট্য কি বৈশিষ্ট্য সাধাৰণ গ্ৰহণযোগ্যতা মুদ্ৰা সাধাৰণ গ্ৰহণযোগ্যতা বৈশিষ্ট্যটো থাকিব লাগিব কিন্তু চেকত সেই বৈশিষ্ট্য নথকাৰ বাবে কি হৈছিল কৈছে আমি ইয়াক মুদ্ৰা বুলি ক'ব নোৱাৰো তাৰ পিছত কৈছে যে কিন্তু চেক মুদ্ৰাক বেংকৰ জৰিয়তে মুদ্ৰাই লৈ ৰূপান্তৰ কৰিব পাৰি অৰ্থাৎ আমি যদি চেকখন বেংকলৈ লৈ যাওঁ তেতিয়া কিন্তু বেংকে তোমাক তাৰ হলনি মুদ্ৰা দিব সেইকাৰণে তাক বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰো এতিয়া আমি পাঠটি কি শিকিলো চাওঁ তাৰ লগতে আমি পাঠটিৰ লগত জড়িত কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিম আহাচোন চাওঁ প্ৰশ্ন উত্তৰসমূহ কি প্ৰথমটো কৈছে জন্তু মান পৰ্যায়ত কি জন্তুক বিনিময় হিচাপে ব্যৱহাৰ কৰিছিল মই অলপ আগতে কৈছিলে যে আমি কি জন্তুমান পৰ্যায়ত ব্যৱহাৰ কৰিছিল কি কৰিছিল বাৰু মনত আছেনে তোমালোকৰ গৰু হয়নে নহয় কুকুৰ হয়নে নহয় গাধ হয়নে নহয় কি আছিলে ছাগলী আছিলে হয়নে দ্বিতীয়টো প্ৰশ্ন আমি চাওঁ আহা দ্বিতীয়টো প্ৰশ্ন কৈছে মুদ্ৰাৰ ক্ৰমবিকাশৰ পঞ্চমটো পৰ্যায় কি বৰ্তমান আমি যিটো ব্যৱহাৰ কৰি আছো অৰ্থাৎ বৰ্তমান আমি যিটো পইচা ব্যৱহাৰ কৰি আছো সেইটো কোনটো পৰ্যায়ত হয় এতিয়া কি কৈছে জন্তু মুদ্ৰা কাগজী মুদ্ৰা ধাতু মুদ্ৰা অমুদ্ৰিত মুদ্ৰা ইয়াৰ কোনটো শুদ্ধ
ইয়াত হৈছে কাগজী মুদ্ৰা জন্তু মুদ্ৰাও নহয় ধাতু মুদ্ৰাও নহয় অমুদ্ৰিত মুদ্ৰাও নহয় এতিয়া চোৱাচোন পাঠটিত আমি বহুতখিনি কথা শিকিলো হয়নে নহয় আহি আমি পাঠটিৰ শেষ অংশ পাইছোহি আজিৰ অংশটি তোমালোকে নিশ্চয় বহুতখিনি বুজি পাইছা অহাবাৰলৈ আমি নতুন এটি অংশ লৈ আহিম আজিলৈ তোমালোকক ধন্যবাদ